নমস্কাৰ সকলোকে পুনৰবাৰ দেৱালীৰ শুভেচ্ছা জনাই আজি অন্য এটা ভিডিঅ' লৈ আহিছোঁ আপোনালোকলৈ। আপোনালোকৰ মৰম, আপোনালোকৰ কমেণ্ট, আপোনালোকৰ যি উৎসাহ উদ্দীপনাই সঁচাকৈ বেলেগ বেলেগ এটা ভিডিঅ' বনাবৰ কাৰণে উৎসাহিত কৰিছে। সেইকাৰণে আজি এটা আকৌ দেৱালী বুলি এটা ভিডিঅ' আপোনালোকলৈ আগবঢ়াবলৈ আৰম্ভ কৰিছোঁ। সকলোকে দেৱালীৰ শুভকামনা জনাইছোঁ আৰু কাতি বিহু চাগে সকলোৱে ভালদৰে পালন কৰিলে, যদিও কাতি বিহুটো কঙালী সকলোৰে বাবে নহ'বও পাৰে আৰু কিছু কিছু ক্ষেত্ৰত কঙালী বুলিও আমি অনুভৱ কৰিবলগীয়া হয়। গতিকে কাতি বিহু যোৱাৰ পিছত আজি সকলোকে দেৱালীৰ শুভেচ্ছা জনাইছোঁ। সকলোৱে পোহৰৰ উৎসৱ দেৱালী সুন্দৰকৈ পালন কৰক আৰু আমাৰ যিহেতু পোহৰহে আমি বিলাব লাগে। যেতিয়া ৰামচন্দ্ৰ বনৰ পৰা ঘৰলৈ আহিছিল তেতিয়া পোহৰৰ উৎসৱেৰে তেওঁ পোহৰৰ উৎসৱ পাতি তেওঁক পোহৰাই দিছিলে। আন্ধাৰ আছিলে, আন্ধাৰৰ কাৰণে সকলোৱে পোহৰৰ যোগেদি তেওঁক আদৰণি জনাইছিলে, পোহৰ কৰি দিছিলে আন্ধাৰ হোৱাৰ কাৰণে। আমি সিমানেই জানো, তাতকৈ বেছি কিবা আছে যদিও আমি নাজানো। যিকণ অকণমান জানো সেই অকণমান আপোনালোকলৈ আগবঢ়ালোঁ। বাৰু যাই কি নহওক, আপোনালোকে বিভিন্ন ধৰণৰ কমেণ্টবিলাক দি আছে, কমেণ্টৰ উত্তৰ লৈ আহিছোঁ আৰু কমেণ্টৰ উত্তৰ মানে কি আৰু মই যিখিনি জানো আপোনালোকক সেইখিনিহে জনাব পাৰিম, তাতকৈ মই বেছিও জনাব নোৱাৰোঁ। মই যিখিনি জানো সেই জনাখিনিহে আপোনালোকক জনাবলৈ চেষ্টা কৰিম, কাৰণ ময়ো নজনা কথা এটা আপোনালোকক এনেই কৈ পেলাই ভিডিঅ'টো বনাই ভুৱা প্ৰচাৰ কৰিবলৈ ইচ্ছা কৰা নাই। সেয়েহে আপোনালোকে কৈছে যে কিছুৱে সুধি আছে যে আমি বৰ্ধিত পইচাটো কেতিয়াৰ পৰা পাম। সেই কথাটো উত্তৰ মই আপোনালোকক দিব বিচাৰিছোঁ যে মই এই কমেণ্টটো যেতিয়া মই ইয়াৰ আগৰ যিটো ভিডিঅ' বনাইছিলোঁ সেই ভিডিঅ'টোত মই অহা নৱেম্বৰ মাহত আমাৰ বৰ্ধিত পইচাটো দিবৰ কাৰণে অনুৰোধ কৰি মই এটা ভিডিঅ' বনাইছিলোঁ। তেতিয়া মোৰ যোৰহাট জিলাৰ এগৰাকী বান্ধৱী আছে, নিতাশ্ৰী বৰগোহাঁই বাইদেউগৰাকী আমাৰ এতিয়া যিখন কমিটি নতুনকৈ গঠন কৰিছে সেই কমিটিখনৰ বাইদেউ সদস্য, আমাৰ অসম ৰাজ্যিক কমিটিৰ তেখেত নতুনকৈ নিৰ্বাচিত হোৱা সদস্য আৰু তেখেতৰ লগত মোৰ ভাল সম্পৰ্ক আছে। আমি কথা বতৰা হৈ থাকোঁ, বিভিন্ন ধৰণৰ ডিষ্ট্ৰিক্টৰ বাইদেউসকলৰ লগত কথা বতৰা হৈ থাকোঁ বাৰু, আলোচনাবিলাক কৰি থাকোঁ আৰু মই ভিডিঅ'বিলাকো বনাত সহায় হয় তেতিয়া। গতিকে তেখেতৰ লগত কথা পাতিলোঁ। তেখেতে কৈছে যে আমি ডাইৰেক্টৰ অফিচলৈ গৈছিলোঁ আৰু ডাইৰেক্টৰ অফিচৰ পৰা কোৱা মতে অহা মাহৰ নৱেম্বৰ মাহত আমাৰ বৰ্ধিত পইচা সোমাই যাব আৰু কোনো টেনশ্যন নাই। আৰু কমেণ্টত মোক 3 গৰাকী লিখিছে অহা মাহত আমাৰ বৰ্ধিত আমাৰ যিটো 1500 আৰু 750 টকা সেইটো অহা মাহৰ নৱেম্বৰ মাহত সোমাই যাব। অলৰেডি সেইটো ভাল খবৰ আপোনালোকলৈ আগবঢ়াইছোঁ। আৰু লগতে আৰু দুটামান কমেণ্টৰ উত্তৰ লৈ আহিছোঁ আজি। আপোনালোকে সুধি আছে নতুন এপইণ্টমেণ্ট কেতিয়া দিব, আপোনালোকৰ ফালে দিলে নেকি সুধি আছে। সেই কথাটো মই আজি আপোনালোকক ক'ব বিচাৰিছোঁ যে আমাৰ ইয়াত নতুন এপইণ্টমেণ্ট আজি প্ৰায় 1.5 বছৰমান হৈছে চাগে। 1.5 বছৰমানৰ আগতে আমি এপইণ্টমেণ্ট দিয়া ভালকৈ গম পাওঁ, কাৰণ মোৰ বাইশাহু, মোৰ নিজৰ আমাৰ এখেতৰ বাইদেউ ৰিটায়াৰ হোৱা পোষ্টটোত এগৰাকী এপইণ্ট হ'ল 1.5 বছৰমানৰ আগত। তাৰপিছৰ পৰা ক্ৰমান্বয়ে পোষ্টবিলাকত এপইণ্টমেণ্ট দিয়া ছিষ্টেমটো আমি দেখা নাই। কেনেকুৱা পৰ্যায়ত কি কৰিছে আপোনালোকক ক'ব বিচাৰিছোঁ যে যিটো পোষ্টত খালী হৈছে সেই পোষ্টটোত যিটো কেন্দ্ৰত ল'ৰা ছোৱালী নাই, সেই ল'ৰা ছোৱালী নাইকিয়া কেন্দ্ৰৰ কৰ্মীগৰাকী য'ত ৰিটায়াৰ হৈছে তাত ফিল আপ কৰি দিছে। আমি দেখি আছোঁ বা আমি শুনিবলৈও পাইছোঁ যে নতুন পোষ্ট এতিয়া সহজে আৰু দিয়াৰ সম্ভাৱনা নাই। য'ত ল'ৰা ছোৱালী নাথাকে সেই কেন্দ্ৰৰ কৰ্মীগৰাকীয়ে কাষৰ কেন্দ্ৰটোত এডজাষ্ট কৰিব, 2টা কেন্দ্ৰ এডজাষ্ট কৰিব বা 3টা কেন্দ্ৰও এডজাষ্ট কৰিব। যদি 10টাৰ তলত ল'ৰা ছোৱালী থাকে বা একেবাৰে যদি ল'ৰা ছোৱালী কম থাকে তেতিয়াহ'লে 2টা-3টা কেন্দ্ৰ একেলগ কৰি পেলাব আৰু 2টা-3টা কেন্দ্ৰৰ কৰ্মী সহায়িকাসকল 2টাৰ যদি 4 গৰাকী হয় 3টাৰ 6 গৰাকী হ'ব। এই 2 গৰাকী বা 6 গৰাকীটো একেঠাইতে নাৰাখে, ল'ৰা ছোৱালী অনুপাতে ৰাখিব। গতিকে এই কেইগৰাকীৰ পৰা য'ত নাথাকে, য'ত ৰিটায়াৰ হয় তাৰ পৰা ইয়াৰ পৰা তালৈ নি পেলাই ফিল আপ কৰিব, এংগেজ কৰি দিব। গতিকে আমি জনামতে আমাক ছুপাৰভাইজাৰ বাইদেউসকলে বা আমিও জনামতে আমি কিছুমান কথা ভিডিঅ' বা কিবাকিবি আমি মিটিং চিটিংবিলাকত জনা অনুসৰি আপোনালোকক ক'ব বিচাৰিছোঁ যে এতিয়াৰ পৰা হয়তো নতুন পোষ্টত যে আকৌ এপইণ্টমেণ্ট দিব এইটো এটা আশাক্ষীণ, কাৰণ আঁতৰৰ পৰা নি পেলাই বেলেগ ঠাইত এপইণ্টমেণ্ট দিয়ে বস্তুটো মিলাই আছে আৰু নতুনকৈ সেই পোষ্টটো অলৰেডি নাইকিয়া হৈ গৈছে বুলি শুনিছোঁ। গতিকে এটা নতুনকৈ এপইণ্টমেণ্ট দিব নে নিদিয়ে
সেই পোষ্টবিলাক বন্ধ কৰি যোৱাৰ সম্ভাৱনা আমি দেখিবলৈ পাইছোঁ যে পোষ্টবিলাক হেনো উঠাই দিব আৰু ক্ৰমান্বয়ে অংগনবাড়ী চেণ্টাৰবিলাক কমি গৈ থাকিব য'ত ল'ৰা ছোৱালী নাই তাত কেন্দ্ৰটো অলৰেডি বন্ধ হৈ যাব আৰু তাৰ কৰ্মীগৰাকীনি বেলেগত দি দিব আপোনালোকক সেই কথাটো মই জনাইছোঁ আমি এতিয়া নতুন পৰ্যায়ত যিটো গম পাইছোঁ সেই অনুপাতে আপোনালোকক ক'বলৈ বিচাৰিছোঁ কাৰণ এতিয়া ৰাষ্ট্ৰীয় শিক্ষানীতিৰ আণ্ডাৰত হ'বলৈ গৈ আছে অংগনবাড়ী কেন্দ্ৰসমূহ ৰাষ্ট্ৰীয় শিক্ষানীতিৰ আণ্ডাৰত 7 বছৰ শিশুসকলক 7 বছৰলৈকে যিখিনি শিশু সেই শিশুখিনি অংগনবাড়ী কৰ্মীৰ জৰিয়তে শিক্ষা দিয়াৰ যি ব্যৱস্থা হ'ব বুলি শুনিছোঁ আমি অলপ দিনৰ আগত আমি পাইছোঁ যে আমাৰ যি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে এই বিষয়টোৰ ওপৰত কেবিনেটত সিদ্ধান্ত হোৱাৰ কথাও ক'লে গতিকে এতিয়া পোষ্টবিলাক অলৰেডি কমি গৈ থাকিব বুলি আমি গম পাইছোঁ বা জানিব পাৰিছোঁ আৰু লগতে আপোনালোকক আৰু এটা কথা ক'ব বিচাৰিছোঁ যে পোষণৰ আপোনালোকে যে মোক কেইবাগৰাকীয়েও কৈছে যে আমাৰ কাৰ্যকালটো বৰ্ধিত কৰিবৰ কাৰণে এটা ভিডিঅ' বনাব লাগে বুলি কৈ আছে সেইটো কাৰণে আপোনালোকক একদম বহুত ধন্যবাদ দিছোঁ আপোনালোকে বিভিন্ন ধৰণৰ থিমবিলাক দেখুৱাই দিছে আৰু মই ভিডিঅ' বনাবলৈ আগ্ৰহী হৈছোঁ কিন্তু এই বিষয়টোৰ ওপৰত মই আগতে এটা ভিডিঅ' বনাইছিলোঁ যে আমাৰ কৰ্মীসকলক 60 বছৰ কৰিলে কিন্তু আমি এইকাৰণে আমি 5 বছৰ এটা বঢ়াই দিবলৈ আমি চৰকাৰক অনুৰোধ কৰিব বিচাৰিছোঁ যে 60ৰ পৰা 65 বছৰ কৰিলে আমাৰ কৰ্মীসকল নিশ্চয় উপকৃত হ'ব কাৰণ এতিয়া আমাৰ যিখিনি কৰ্মী ৰিটায়াৰ হ'ব ৰিটায়াৰ হোৱা কৰ্মীখিনিক যদি 5 বছৰ কাৰ্যকাল বঢ়াই দিয়া হয় তেওঁলোকে এই বৰ্ধিত পইচাটো 5 বছৰ এটা অন্ততঃ চুবলৈ পাব কিছু এতিয়া আমাৰ যিসকল আগতে সোমালে অংগনবাড়ী কৰ্মী বা সহায়িকা তেওঁলোক এতিয়া অলৰেডি ৰিটায়াৰ হ'ব ৰিটায়াৰ হ'লে বৰ্ধিত পইচাটো ল'বলৈও নাপাব চুবলৈও নাপাব 1500 হওক বা যিয়ে নহওক গতিকে যদি চৰকাৰখনে বিবেচনা কৰে তেতিয়াহ'লে 60 বছৰৰ ঠাইত যদি 65 বছৰ কৰে তেতিয়াহ'লে এই বৰ্ধিত পইচাটো তেওঁলোকেও কেইটকামান চুবলৈ পাব গতিকে সেয়েহে অনুৰোধ কৰিব বিচাৰিছোঁ যে আমাৰ এই 60 বছৰ নকৰি পেলাই আমাৰ যিসকল ৰিটায়াৰ হ'ব তেওঁলোকৰ কথা চিন্তা কৰি তেওঁলোকৰ কথা ভাবি যদি চৰকাৰে আমাৰ 60 বছৰৰ ঠাইত 65 বছৰ কৰে তেতিয়াহ'লে আমাৰ কৰ্মী সহায়িকাসকল বহুত উপকৃত হ'ব এই বাইদেউসকলে মোক এই কথাটো ক'বলৈ কৈ আছে মই ভিডিঅ'ৰ জৰিয়তে সঁচাকৈ আগতেও এটা কৈছিলোঁ আগতে মই যেতিয়া সহায়িকাসকলৰ 50 বছৰ কৰিছে আগতে 45 বছৰ কাৰ্যকাল আছিলে মানে প্ৰমোচনৰ কাৰণে এতিয়া 50 বছৰলৈ সময়টো বৃদ্ধি কৰিছে গতিকে সেই তেতিয়া মই এইটো ভিডিঅ' কৰ্মীসকলৰ ক্ষেত্ৰত বনাইছিলোঁ আপোনালোকে চোৱা নাই চাগে সেইকাৰণে মই একেটা ভিডিঅ'কে বনাই থকা নাই আজি মই অনুৰোধটো ৰক্ষা কৰি তেখেতৰ কমেণ্টৰ ওপৰত মানে কথাষাৰ ব্যক্ত কৰিছোঁ হয় আমাৰ তেখেতে কোৱা কথাটো একেবাৰে 100% শুদ্ধ কাৰণ 60 বছৰৰ ঠাইত 65 বছৰ কৰিলে আমাৰ কৰ্মী সহায়িকাসকল নিশ্চয় উপকৃত হ'ব আৰু এই 5 বছৰ যদি মানে কিছুটো এতিয়া ৰিটায়াৰ হ'ব কিছু ৰিটায়াৰ হৈ গ'ল অলৰেডি বৰ্ধিত পইচাটো চুবলৈও নাপালে সেয়েহে নতুনকৈ ক'ব বিচাৰিছোঁ যে সকলোৰে প্ৰতি লক্ষ্য ৰাখি তেওঁলোকৰ প্ৰতিও অকণমান সহানুভূতি যদি চৰকাৰখনে দেখুৱায় তেতিয়াহ'লে সকলো উপকৃত হ'ব আৰু সকলোৱে মনটো সন্তোষ পাব আৰু দুটামান কমেণ্ট আপোনালোকে কৈছিলে যে ইনচেণ্টিভৰ পইচা একোৱে পোৱা নাই মই এই বিহুৰ আগত বনোৱা ভিডিঅ'টোত মই কৈছোঁ আপোনালোকক যে আমি পাবলগীয়া পইচা একোৱে পোৱা নাই খালি লিষ্টবিলাক কেতিয়াবা পাওঁ লিষ্টবিলাক আমাৰ হাতত থাকে কিন্তু সেই সম্পৰ্কে আমি এই বিহুৰ পিছত মানে আমি নিশ্চয় অফিচত গৈ পেলাই আলোচনা কৰিম কি হৈছে মানে পৰ্যায় কি কথা কি বতৰা এই বিষয়খিনি আমি আলোচনা কৰিম মানে ক'ত পইচাটো আমি কি কাৰণে আমাৰ পোৱা নাই পাবলগীয়া পইচাখিনি আমি কি কাৰণে পোৱা নাই এই সকলোখিনি আলোচনা কৰি পেলাই আপোনালোকক জনাম ক'ত কেনেকৈ পইচাটো বন্ধ হৈ আছে আমি আৰু এটা কথা পূজাৰ আগত আমাৰ আচলতে অসমখনৰ বিভিন্ন মানে খেলিমেলিবিলাক হৈ গ'ল আমাৰ যি অন্তৰৰ একদম হিয়াৰ আমঠু জুবিন দা নাইকিয়া হৈ গ'ল সেই বিষয়টোতো আচলতে সকলো মৌন হৈ যাবলগীয়া হ'ল বহুত দুখ এটা লগা কথা সকলো মানে হেৰি হোৱাৰ কাৰণে মানে মৌন হোৱাৰ কাৰণে আমি এইবিলাকত মাতিবলৈ ওলাই যাবলৈ নাপালোঁ বা মাতিব লাগিব বা আলোচনা কৰিম পিছৰ ভিডিঅ'ত আপোনালোকে গম পাব যে ক'ত কি খেলিমেলি হৈ আছে আপোনালোকক নিশ্চয় জনাম আজিলৈ ভিডিঅ'টো মই ইমানতে সামৰণি মাৰিছোঁ নতুন এটা ভিডিঅ' লৈ আহিম আপোনালোকৰ মাজলৈ আৰু আপোনালোকে সকলোৱে সহযোগ কৰিব সকলোৱে কমেণ্টবিলাক কৰিব ভিডিঅ'বিলাক কেনেকুৱা হৈছে জনাব তেতিয়া মই নতুন ভিডিঅ' আপোনালোকলৈ আগবঢ়াব পাৰিম ধন্যবাদ